সমীৰণ পুৱাৰ ভাগৰ পৰা আমি দৃশ্যাংশ দেখুৱাই গৈছোঁ আৰু এইখিনি মুহূৰ্তত আমি আহিছোঁ খুচুৰা ব্যৱসায়ীৰ যিখন বজাৰ সেই বজাৰখনত আহি উপস্থিত হৈছোঁ আৰু ব্ৰহ্মপুত্ৰ নৈৰ পাৰৰ বালিচৰত যিহেতু খুচুৰা ব্যৱসায়ীসকলক বিক্ৰী কৰাৰ ব্যৱস্থা কৰি দিয়া হৈছে আৰু তেওঁলোকে অন্যান্য প্ৰান্তৰ পৰা মাছসমূহ ক্ৰয় কৰি আনি ইয়াত বিক্ৰী কৰাৰ ব্যৱস্থা কৰিছে আৰু বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল গ্ৰাহক সেই গ্ৰাহকসকলে ইয়াত নিজৰ পচন্দ অনুসৰি মাছসমূহ ক্ৰয় কৰিছে আমি দেখুৱাবলৈ যত্ন কৰিম যে বিভিন্ন প্ৰান্তৰ পৰা যিসমূহ মাছ আহিছে সৰু ডাঙৰ বিভিন্ন আকাৰৰ মাছ আছে ৰৌ বৰালি চিতল সকলো মাছ ইয়াত উপলব্ধ আছে আৰু প্ৰতিবিধ মাছৰে আকাৰ অনুসৰি মাছৰ দামসমূহ বেলেগ বেলেগ হয় আৰু সেই অনুসৰি বিক্ৰী হৈ আছে আৰু তেওঁলোকে ইয়াত খুব সুন্দৰকৈ মাছসমূহ যাতে জীয়াই থাকে তাৰ ব্যৱস্থা কৰি ৰাখিছে যে এইফালে চাওক বালিত খান্দি দিয়া হৈছে এটা সৰু পুখুৰী সদৃশ এটা কৰি দিয়া হৈছে য'ত আচলতে মাছসমূহ জীয়াই থাকে আৰু সেই ধৰণে জীয়াই ৰাখি ইয়াত বিক্ৰী কৰাৰ ব্যৱস্থা কৰা হৈছে বিভিন্ন প্ৰান্তৰ গ্ৰাহকসকল আহিছে আহি ইয়াত মাছ ক্ৰয় কৰিছে অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ মাছ ল'লে নেকি নাই দুবিধ ল'লো আৰু এবিধ বিচাৰি আছো কি মাছ ল'লে পাভ মাছ ল'লো মিছা মাছ ল'লো এতিয়া শীতল এটা বিচাৰি আছো সৰু মাছ খাই ভাল পায় আপুনি হয় হয় মাছৰ দাম কেনেকুৱা পাইছে আজি অন্য দিনতকৈ অলপমানটো বেছি কিন্তু ভেৰাইটি আছে মাছ বহুত এভেইলেবল আছে কিন্তু এটা দেখা গৈছে কি নদীৰ মাছৰ লগতে এতিয়া বিলৰ মাছো আনি ইয়াতে বেছি বিক্ৰী আছে বিলৰ পুখুৰীৰ মিক্স কৰি বিক্ৰী কৰি আছে নিশ্চয় ধন্যবাদ জ্ঞাপন কৰিছোঁ বাইদেউ অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ মাছ ল'লে য়েছ পাভ আৰু চিতল এতিয়া লোৱা হ'ব চিতল মাছ খাই ভাল পায় আচলতে এইটো আমাৰ পৰম্পৰা নহয় জানো মানে মাঘৰ বিহু উৰুকা দিনা চিতল মাছ খোৱা হয় আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ বিহুৰ শুভেচ্ছা আপোনাকো বহুত ধন্যবাদ আমি দৃশ্যাংশ দেখুৱাম কেনেকুৱা মাছ মাছ কিনিলোঁ উৰুকাৰ বজাৰ এইটো আমি আজি ভোকা মাছ কিনিলোঁ এতিয়া আৰি আৰু চিতল চাই আছোঁ এইটো মানে উৰুকা মানে প্ৰাণত আছে আৰু জানত আছে অসমীয়া মানুহৰ বিহু প্ৰাণত আছে জানত আছে তেজত আছে আৰু উৰুকাৰ দিনা মাছৰ দাম বাঢ়িবই আৰু মানুহে আনন্দতে এই মাছৰ দাম বঢ়াইও দিয়ে আৰু ফূৰ্তি কৰিও খায় গতিকে মাছৰ দাম বঢ়া বুলি আৰু এইটো কৈ লাভ নাই বাঢ়িব এইটো বাঢ়িব হয়তো কালিৰ পৰা কমিব আৰু উৰুকা বুলি মৎস্য ব্যৱসায়ীবিলাকে অলপমান তেওঁলোকেও অলপ ভাবি থাকে যে আমি এইখিনি সময়তে অলপ লাভালাভ কৰিম তেনেকুৱা ধৰণৰ কথা যেই নহওক গোটেই অসমবাসীলৈ মাঘ বিহুৰ শুভেচ্ছা জনালোঁ আপোনালোকৰ চেনেলৰ যোগেৰে সকলোৰে জীৱন আনন্দময় হওক আৰু লগতে মানে মেজিৰ জুয়ে সকলোবোৰ বেয়া বস্তু পুৰি চাৰখাৰ কৰি এখন নতুন অসম গঢ়ক নতুন অসম গঢ়িব আৰু বিহুৰ তাতে আচলতে সকলোৱে পণ ল'ব আমি দেখুৱাবলৈ যত্ন কৰিছোঁ যে বিভিন্ন আকাৰৰ মাছ আছে চিতল মাছৰ দাম কেনেকৈ কিমান দাম চিতল মাছৰ কিলো স্যার এইটো 800 চলি আছে 800 4 কেজি সাইজ আছে আৰু ভকুৱা কেনেকৈ ভকুৱা আছে 800 কে 5 কেজি 6 কেজি 7 কেজি সাইজ আছে মৰিঙৰ হয় স্যার